অসম চৰকাৰৰ নতুন এটা সিদ্ধান্ত আপোনালোকে হয়তো গমেই পাইছে যে বৰ্তমানৰ পৰা কোনো হোটেল ৰেষ্টুৰেণ্ট বা ৰাজহুৱা ঠাইত কাৰোবাৰ বিয়া সভাতে হওক তাতে এতিয়া গো মাংস সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে হোটেল ৰেষ্টুৰেণ্টত আগতে যি গো মাংসৰ ব্যৱসায় চলি আছিল সেই ব্যৱসায় এতিয়া সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথাখিনি যোৱাকালি ঘোষণা কৰিছে আজিৰ পৰা কেইবছৰমানৰ আগতে নতুন আইন এখন ওলোৱা হৈছিল নিয়ম কিছু ওলোৱা হৈছিল যে গোমাংস মন্দিৰ বা যি ধৰ্মীয় অনুষ্ঠানৰ সেই ঠাইৰ পৰা কমসে কম 5 কিলোমিটাৰ নিলগত তেওঁলোকে যদি কেতিয়াবা যদি তাৰ কিবা ব্যৱস্থা কৰে যদি তেওঁলোকে মাংসৰ কিবা যদি ব্যৱসায় কৰে তেতিয়া হলে 5 কিলোমিটাৰ দূৰত তেওঁলোকে তাৰে কাম কৰিব পাৰিব গোমাংসৰ তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিব পাৰিব কিন্তু মন্দিৰৰ ওচৰে পাজৰে 5 কিলোমিটাৰ আশে-পাশে থকা বা আন সম্প্ৰদায়ৰ লোকসকল থকা সেই ঠাইত তাতে গো মাংসৰ তেওঁলোকে ব্যৱসায় কৰিব নোৱাৰিব তেনেকুৱা এটা নিয়ম ওলাইছিল আজিৰ পৰা কেইবছৰমানৰ আগতে আৰু এতিয়া যোৱাকালি যি সিদ্ধান্ত ললে যোৱাকালি যি কথা হিমন্ত বিশ্ব শৰ্মাই ক'লে যে গো মাংস বৰ্তমানৰ পৰা সম্পূৰ্ণ নিষিদ্ধ হৈ পৰিছে হোটেল ৰেষ্টুৰেণ্ট বা ৰাজহুৱা যিবোৰ অনুষ্ঠান বিয়া সভা সেইবোৰত সম্পূৰ্ণৰূপে গো মাংস বন্ধ হৈ পৰিছে ইয়াতে লাভ কাৰ হ'ব লোকসান কাৰ হ'ব আপোনালোকে বাৰু জানি আচৰিত হ'ব মই কথাখিনি আপোনালোকে এতিয়া গোটেই ঘটনাটোৰ মাজত সোমাই পৰিছে এটা ৰাজনীতিৰ পৰা আৰম্ভ হৈছিল গোটেই ঘটনাটো গো মাংসৰ গোটেই কাহিনীটোৱে আৰম্ভ হৈ পৰিছিল ৰাজনীতিৰ পৰা এতিয়া মানুহে ভূপেন বৰাক গালি পাৰে কংগ্ৰেছৰ ভূপেন বৰাক বৰ্তমান সময়ত গালি পাৰা হৈছে ৰকিবুল হুছেইনক গালি পৰা হৈছে কংগ্ৰেছৰ এইখিনি সময়ত কিন্তু আৰম্ভণিটো ক'ত কেনেকৈ হৈছিল সেই কথাখিনি হয়তো আপোনালোকে বহুতেই গম নাপায় সামগুৰিত উপনিৰ্বাচনৰ সময়ত যেতিয়া উপনিৰ্বাচন হৈছিল ৰকিবুল হুছেইনৰ পুত্ৰই যেতিয়া খেলিছিল নিৰ্বাচন সেইখিনি সময়ত বৰ বেয়াকৈ বিজেপিৰ হাতত ৰকিবুল হুছেইনৰ পুত্ৰই পৰাজয় বৰণ লাভ কৰিছিল তাৰ পাছতে ৰকিবুল হুছেইনে কৈছিল যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা বিজেপিৰ আন প্ৰাৰ্থীসকলে সামগুৰি সমষ্টি যিসকল মুছলমান সম্প্ৰদায়ৰ মানুহ আছে তেওঁলোকক গো মাংসৰে তেওঁলোকক খানা খুৱাইছে এনেকুৱা কিছু কথা ওলাইছিল আৰু সেই খানা খুৱাই তেওঁলোকৰ পৰা ফুটবল লুটিছে বিজেপিয়ে এনেকুৱা কথাবোৰ ৰকিবুল হুছেইনে কৈছিল আৰু সেই কথাখিনিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু নহয় বুলি কোৱা নাছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কথাখিনি নচ্ছাত কৰা নাছিল যে নাই মই কৰা নাই বুলি তেওঁ কোৱা নাছিল তেওঁ মিডিয়াৰ আগত সেই কথাখিনি তেওঁ কৈছে যদি গো মাংস খোৱাত যদি তেওঁলোকৰ কৰবাত কিবা অসুবিধা হৈছে তেতিয়াহলে গো মাংসই বন্ধ কৰি দিম আৰু তাৰ পাছতে যিসকলে গো মাংস ভক্ষণ কৰে তেওঁলোকে বেয়া পোৱা হৈ পৰিলে কংগ্ৰেছৰ এইসকল ৰকিবুল হুছেইনকে হওক বা ভূপেন বৰাকে হওক এওঁলোকক বেয়া পোৱা হ'ল চাওকচোন গোটেই কাহিনীটো ক'ৰ পৰা আৰম্ভ হৈ কেনেকুৱা কি হৈ গ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কি ধৰণে মাথা লগালে গোটেই ঘটনাটোত মানে হাপু মৰিল লাঠিও নাভাঙিল এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কোনেও বেয়া পোৱা নাই হিমন্ত বিশ্ব শৰ্মাক কোনেও গালিগালাজ পাৰা নাই যিসকলে গো মাংস ভক্ষণ কৰে তেওঁলোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক গালি পাৰিবলৈ যে তেওঁলোকে বেয়া পাইছে ৰকিবুল হুছেইনক বেয়া পাইছে ভূপেন বৰাক কাৰণ আৰম্ভণিটো ক'ৰ পৰা হ'ল সেয়া আপোনালোকে নিজে এবাৰ ভাবি চাওক ইয়াৰ পৰা লাভ কাৰ হ'ব লোকসান কাৰ হ'ব ইয়াৰ পৰা লোকসান হ'ব আসলতে যিখিনি সাধাৰণতে যিখিনি গো মাংস এতিয়া এটা যেতিয়া তেওঁলোকে গৰু ব্যৱসায় কৰে গৰু এটা তেওঁলোকে যেতিয়া পোহে বুঢ়া হোৱাৰ লগে লগে সেই গৰুটো তেওঁলোকে বেচিব লাগিব সেই গৰুটো বেচিব লগা হলে তেওঁলোকে মুছলমান সম্প্ৰদায়ৰ মানুহ এজনৰ তাতে সেই গৰুটো বেচিব লাগিব কিন্তু এতিয়া যেতিয়া সেই নিয়মবোৰে যিহেতু বন্ধ হ'ব তেওঁলোকৰ বিবাহতে হওক বা যিকোনো তেওঁলোকৰ কেতিয়াবা তেওঁলোকৰ কোনো সম্বন্ধীয় মানুহ যেতিয়া ঢুকাই যায় ঢুকুৱা সময়ত তেওঁলোকে যেতিয়া খানা দিয়ে সেই সময়ত যদি গো মাংসই বন্ধ কৰি দিয়ে তেতিয়াহলে তেওঁলোকে আন কিবা বস্তু খুৱাব লাগিব গো মাংসৰ হলনি আৰু যেতিয়া তেওঁলোকে গো মাংস তাতে দিবই নোৱাৰে তেতিয়াহলে তেওঁলোকে কিনিব কিহৰ বাবে বেলেগ কাৰণতে তেওঁলোকে নিকিনে এই বুঢ়া গৰুটো বেলেগ কাৰণতে বেচা নহয় আৰু গৰুবোৰ তেনেকৈ কি হ'ব আপোনালোকে নিজে ভাবক আৰু লছ হ'ব সাধাৰণ আন মানুহখিনিৰ গতিকে ভাবি চাওক গোটেই ঘটনাটো কেনেকুৱা হ'ব ধৰিছে ইয়াতে এটা কথাহে কৈছে কিন্তু যে কেৱল হোটেল ৰেষ্টুৰেণ্ট বা ৰাজহুৱা যিবোৰ ৰাজহুৱা স্থানবোৰত গো মাংসটো বন্ধহে কৰা হৈছে তাতে বন্ধহে কৰা হৈছে যদি কোনোবাই তেওঁলোকৰ যদি প্ৰিয় তেওঁলোকে যদি কৰবাত খাব বিচাৰিছে যদি গোটেই আইনৰ নিয়ম মতে যি ধৰণে গোটেইখিনি নিয়ম লিখা আছে আইন কানুনত সেই নিয়মবোৰ পালন কৰি তেওঁলোকে যদি কৰবাত কিবা কৰিব বিচাৰে তেওঁলোকে খাব বিচাৰে তেতিয়া খাব পাৰে তাত হত্যা কৰাত কোনো বাধা দিয়া নাই কিন্তু সেই কথাটো আপোনালোকে মনত ৰাখিব হত্যাত বাধা দিয়া নাই কেৱল হোটেল ৰেষ্টুৰেণ্ট বা ৰাজহুৱা ঠাইত সেইবোৰত আগতে যি ধৰণে কটা হৈছিল বিয়া সভা যি ধৰণে দিয়া হৈছিল সেইবোৰহে এতিয়া বন্ধ কৰা হৈছে
বাকি আপোনালোকে নিজে ভাবি চাওকচোন যিটো সিদ্ধান্ত লৈছে সেইটো সিদ্ধান্তটো ভাল হৈছে নে সিদ্ধান্তটো বেয়া হৈছে মানে হিমন্ত বিশ্ব শৰ্মা এনেকুৱাকৈ মাথা লগাইছে গোটেই ঘটনাটোত ইফালে সাপো নমৰক লাঠিও নাভাঙক তেওঁ সকলোৰে প্ৰিয় পাত্ৰ হৈ থাকিল আনফালে বিৰোধী পক্ষক মানে এই সম্প্ৰদায়ৰ মানুহখিনিৰ চকুত বেয়া গৈ তুলিছে হয়নে নহয় আপোনালোকে নিজে ভাবক বাকি আপোনালোকে আপোনালোকৰ মতামতসমূহ জনাবৰ কাৰণে একেবাৰে নাপাহৰিব এনে ভিডিঅ'সমূহ মই লৈ আহি থাকিম এনেবোৰ খবৰ পালে খবৰসমূহ আপোনালোকক জনাবৰ কাৰণে মই চেষ্টা কৰি থাকিম বাকি যদি ভিডিঅ'টো চাই ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি থব কাষত থকা বেল আইকনটো বজাবৰ কাৰণে একেবাৰে নাপাহৰিব পুনৰ লগ পাম